উৎসৱৰ দৌল উৎসৱৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু জনাৰ্দন দেৱালয় মন্দিৰৰ জনাৰ্দন দেৱালয়ৰ সভাপতি আপোনাৰ নামটো মোৰ নাম হৰিপ্ৰসাদ শৰ্মা মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ আছিলো এজন প্ৰফেচাৰ ৰিটায়াৰ্ড প্ৰফেচাৰ আৰু এই পৰিচালনা সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট কাৰ্যকৰী সভাপতি শ্ৰী শ্ৰী জনাৰ্দন দেৱালয়ত আপোনাৰ যি আজি হোলী উৎসৱ আৰু ইয়াত যিটো আপোনালোকে আগন্তুক যিটো মহাবিষ্ণু যজ্ঞ আপোনালোকে আয়োজন কৰিছে 28, 29 আৰু 30 তাৰিখে আৰু আপোনালোকৰ ইয়াতে এই যিটো হেৰি লগা মন্দিৰ বুলি মানুহ আহে পদধূলা দিয়ে আৰু আপোনাৰ আজি এই হোলীৰ সময়ত আপোনাৰ আজি মনটো মানে বৃন্দাবন এইবিলাকলৈ যায় সাধাৰণতে হয় নহয় গতিকে কেনেকুৱা মানে আপুনি কেনেকুৱা উপলব্ধি কৰে হয় আজি শ্ৰী শ্ৰী জনাৰ্দন দেৱালয়ৰ প্ৰাংগণত আমি আটাই উপস্থিত হৈছোঁ এটা মহা ধৰ্মীয় অনুষ্ঠানৰ যোগেদি মাধ্যমেৰে যে হোলী উৎসৱ আমি জনাৰ্দন দেৱালয়ৰ ফালৰ পৰা তিনিটা ডাঙৰ ডাঙৰ উৎসৱ আমি খুব উলহ মালহেৰে উদযাপন কৰি আহিছোঁ এটা হ'ল আমাৰ এই দৌল উৎসৱটো খুব ডাঙৰ উলহ মালহেৰে আমি পালন কৰোঁ আৰু মহাবিষ্ণু যজ্ঞ এই মাহৰে এইবাৰ 28, 29, 30 তিনিদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰোঁ আৰু এটা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু শ্ৰীকৃষ্ণৰ এটা ৰূপে আমাৰ জনাৰ্দন বিষ্ণু জনাৰ্দন আৰু এই জনাৰ্দনৰ এই যিটো বা শ্ৰীকৃষ্ণৰ লগত যিটো মিলি থাকে আমাৰ সনাতন ধৰ্মৰ মূল বস্তু যিটো আমাৰ দৌল উৎসৱ এই দৌল উৎসৱটো আমি খুব সুন্দৰভাৱে আমি পালন কৰোঁ ইতিমধ্যে দৌল পূজা আমাৰ চলিয়ে আছে যোৱাকালি গধূলি আমাৰ অদিবাস হৈছিলে আৰু হোলিকা দাহন যে এইটোৰ ছিগনিফিকেঞ্চটোৱে হ'ল যে অসত্যৰ পৰাজয় অধৰ্মৰ পৰাজয় আৰু ধৰ্মৰ জয় আৰু সেইকাৰণে হোলিকাই কৰিছিল কি এটা বৰ পাইছিল যে তেওঁক অগ্নিয়েও কেতিয়াও পুৰি ছাই কৰিব নোৱাৰে ধ্বংস কৰিব নোৱাৰে আৰু প্ৰহ্লাদৰ ওপৰত এটা প্ৰমাণ ল'বৰ কাৰণে কোচত লৈ জুই জুপিয়াই দিছিল বা জুইত পুহি লৈছিল এতিয়া প্ৰহ্লাদৰ একো নহ'ল কিন্তু হোলিকাৰ নিজে দাহিত হৈছিলে গতিকে ইয়াতে অৰ্থ এইটোৱেই যে আমি ক'ব যদি খোজো যে অহংকাৰৰ পতন আৰু ধৰ্মৰ জয় যে যাৰ প্ৰহ্লাদৰ একো হোৱা নাছিলে আন এটা হ'ল আমাৰ আধ্যাত্মিক সেইটো এটা সামাজিক এটা ইয়াৰ আছে এটা কি বুলি কয় তাৰ বৈশিষ্ট্য আছে সামাজিক বৈশিষ্ট্যটো হ'ল যে এই হোলীৰ দিনত আমি এজনে আনজনক আমি ৰং সানো এইটো আৰু বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণই যেতিয়া গোপিনীসকলক ৰং সানিছিল এতিয়া আছিল নেচাৰেল যিটো প্ৰাকৃতিক যিটো ৰং সেইটো সানি যিবিলাকৰ হয়তো মনত অলপমান অশান্তিও আছিল মনত কেতিয়াবা বেদনা আছিলে কিন্তু আজিৰ দিনত সেই সকলো বেদনা পাহৰি সকলোৱে হৰ্ষোল্লিত সকলোৱে আনন্দ উৎসৱত মতলিত হৈছিল বিশেষকৈ গোপিনীসকল আৰু তাৰপিছত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে হিন্দু সমাজত এইটো ইমান জোৰে প্ৰচলিত হ'ল যে এতিয়া কোনো হিন্দুৱে বোধহয় এই যিটো উৎসৱ যে দৌল উৎসৱ নমনাকৈ নাথাকে এইটো খুব উলহ মালহেৰে বহুত ধৰ্মীয় আৰু সাত্বিকভাৱে এই যিটো উৎসৱ এই উৎসৱটো পালন হয় আমি বৰপেটাৰ কথা সদায় কৈ থাকোঁ কিন্তু বৰপেটা নহয় আজি সমগ্ৰ বিশ্বতে য'ত হিন্দু আছে বা সনাতন ধৰ্মৰ লোক আছে সকলোৱে এই উৎসৱটো মানি চলে আৰু এটা হ'ল বৈজ্ঞানিক আমি যিটো কথাটো আমি আচলতে ক'ব নোখোজো বৈজ্ঞানিক অৰ্থটোত এনেকুৱা যে এই ফাগুনৰ পছোৱাত এইটো মাহ ফাগুন মাহ এই ফাগুনৰ আজি পূৰ্ণিমা নহয় জানো এই তিথিতে আমি দৌল উৎসৱ সেইকাৰণে দৌল পূৰ্ণিমা বুলিও কওঁ আমি এই দৌল উৎসৱটো আমি মানো এই সময়ত কি হয় ফাগুনৰ পছোৱাত বিভিন্ন ধৰণৰ বীজাণু বায়ুত উপঙি থাকে আৰু সেইবিলাকে জীৱদেহত অকল মানুহেই নহয় অন্য জীৱৰ দেহতো গছ লতা তৰু তৃণ আদিকো আনকি কৰে ই অনিষ্ট কৰে আৰু সেইকাৰণে এই সময়ত কি কৰা হয় এই ৰং সানি বিভিন্ন ধৰণৰ প্ৰাকৃতিক ৰং সানি সেইবিলাকৰ পৰা আৰু মানৱ দেহৰ লগতে অন্য জীৱ জন্তু তথা গছ বিৰিখকো আনকি আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইটো এটা সজাগতা আমাৰ মাজত
প্ৰচাৰ কৰাটো আমাৰ এটা মেইন লক্ষ্য বা মেইন উদ্দেশ্য বুলি মই ক'ব খোজো। আৰু ইয়াৰ লগে লগে যিবিলাক আমাৰ প্ৰাকৃতিক ৰঙৰ যিবিলাক উৎস, যেনেকৈ হালধিয়ে হওক বা অন্যান্য নেমু গছেই, নিমপাতেই হওক, এইবিলাক বেলেগ বেলেগ ৰং আমাক দিয়ে। আৰু এই প্ৰাকৃতিক যিবিলাক সম্পদ, এই প্ৰাকৃতিক সম্পদবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰতো মানুহৰ মাজত আজি সজাগতা বহুত কম দেখা যায়। আৰু এই দৌল উৎসৱৰ মাজেদি বা মাধ্যমেৰে আমি এই প্ৰাকৃতিক অমূল্য সম্পদসমূহ কেনেকৈ সংৰক্ষণ কৰি মানৱ জাতিৰ কেনেকৈ উন্নয়ন কৰিব পাৰি বা জীৱ জগতৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি, তাক আমি বিস্তৃতভাৱে সমালোচনাৰ এটা বাট আমি দেখুৱাই দিওঁ। আৰু এটা তাতকৈ ডাঙৰ কথা হ'ল ভাতৃত্ববোধ। আমাৰ মাজত ভাতৃত্ববোধ বা আত্মীয়তা বঢ়াই দিয়াৰ কাৰণে এই দৌল উৎসৱৰ এটা ডাঙৰ মাহাত্ম্য আছে। এজনে আনজনক, অৰ্থাৎ যদি আমি মোতকৈ বয়সস্থজনক যদি আমি দিওঁ, প্ৰথমতে তেওঁৰ পাদযুগলত আমি প্ৰথমতে ৰং সানো, তাৰপিছত তেখেতৰ হেৰি লৈ আশীৰ্বাদ লৈ আমি অন্য লগ বা বন্ধু বা আমাৰ যিবিলাক সমনীয়া তেওঁলোকক আমি ৰং সানো, বা আমাৰ সৰু সৰু ভাইটি ভণ্টিসকলকো আমি ৰং দিয়াৰ ব্যৱস্থা কৰোঁ। যিটো আপোনালোকে এটা আয়োজন চলাই আছে, জনাৰ্দন দেৱালয়ৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ, যিটো 28, 29 আৰু 30 মাৰ্চত হ'ব। আৰু এই পুৰণি ঐতিহাসিক যি জনাৰ্দন দেৱালয়, ইয়াত আপোনালোকৰ মহাবিষ্ণু যজ্ঞ ভাগি আজি কিমান কাম হ'ব? আমি জনাৰ্দন দেৱালয় পৰিচালনা সমিতি তথা আমাৰ বৰদৰী সমাজৰ ফালৰ পৰা আৰু ৰাইজৰ সহযোগত আজি 40 বছৰ, এইটো 41তম আমি 41তম মহাবিষ্ণু যজ্ঞ, শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আজি বিগত 40 বছৰে আমাৰ মাজত এই যিটো কাৰ্যক্ৰমণিকা খুব সুন্দৰভাৱে আমাৰ পৰিচালিত হৈ গৈছে। আৰু এতিয়া 41তম, এইবাৰো আমি পূৰ্বৰ বছৰবিলাকৰ দৰে আমি পালন কৰিব, 3 দিনীয়াকৈ এইটো পালন কৰিবলৈ লৈছোঁ। এইটো এটা আমাৰ প্ৰধান, ওৱান অফ দ্য মেইন এক্টিভিটিজ বুলি কওঁ আমি, উৎসৱ যিটো আমি চেলিব্ৰেশ্যন কৰোঁ, এইটো এটা মেইন 3 দিনীয়া শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। এই মহাবিষ্ণু যজ্ঞত এইবাৰো 3 দিনীয়া হ'ব। প্ৰথম দিনা অদিবাস আৰু বন্তি প্ৰজ্বলন। আমাৰ যিগৰাকী আচাৰ্য, তেখেতে বন্তি প্ৰজ্বলনৰ দ্বাৰা আমি এইটো আৰম্ভ কৰোঁ, অদিবাস হ'ব। আৰু দ্বিতীয় দিনা আমাৰ কিছুমান, আমি মন্দিৰ পৰিচালনা সমিতিৰ বা মন্দিৰৰ ফালৰ পৰা এটা চিন্তা কৰিছোঁ যে আমাৰ থলুৱা কিছুমান সংস্কৃতি, যেনে শংখ বজোৱা আৰু উৰুলি দিয়া বা নাম প্ৰসংগ, দিহানাম, যেনেকৈ গোসাঁই নাম বা আয়তীসকলৰ দ্বাৰা, এইবিলাক কিছুমান লোকগীত, যেনেকৈ বিশেষকৈ কামৰূপীয়া লোকগীত, সদৌ অসম ভিত্তিত আমি সেইবিলাক প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ দ্বিতীয় দিনা। ইয়াতেই হ'ব। আৰু তাৰ পিছত এখন ধৰ্মালোচনী সভাত মুখ্য বক্তা হিচাপে আমি শৰাইঘাট মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ মণি শৰ্মা শাস্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিছোঁ। তেখেত আমাৰ মাজত আহিব সেইদিনা, আৰু আমিবিলাক উপস্থিত থাকিম। আৰু তদুপৰি আমাৰ যিবিলাক বৰদেউৰী আছে, এই বৰদেউৰীসকলৰ মাজৰ পৰা যিজন বয়োজ্যেষ্ঠ, আৰু তেখেতৰ আমাৰ ইয়াত যথেষ্ট অৰিহণা আছে আমাৰ এই মহাবিষ্ণু যজ্ঞৰ লগত, তেওঁক আমি এখন ফুলাম গামোচা বা আমি সম্বৰ্ধনা জনাওঁ। আৰু তেনেকৈ স্থানীয় ৰাইজৰ ফালৰ পৰাও আমি, মহিলাই হওক বা পুৰুষেই হওক, তেনেকুৱা আমি বা হেৰি নাই আমাৰ, তেনেকুৱা আমি এগৰাকী বা এজনক সম্বৰ্ধনা জনাওঁ স্থানীয়ভাৱে। এই 2গৰাকী বা কেতিয়াবা 3গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনোৱা যায়। আৰু শেষৰ দিনা আমাৰ পূৰ্ণাহুতি, আৰু প্ৰতিদিনাই আমাৰ ইয়াত ভোগৰ ব্যৱস্থা আছে। আৰু এই ৰাইজে আমাক এইবিলাক দান বৰঙণি দিয়ে, আৰু দান বৰঙণিৰ ভিত্তিত আমি দুপৰীয়া বহুখিনি আমাৰ যাত্ৰী ইয়ালৈকে আহে, সকলোকে আমি ভোগ খোৱাৰ যিটো ব্যৱস্থা, সেইটো আমি কৰোঁ। আৰু শেষৰ দিনা যিদিনা আমাৰ পূৰ্ণাহুতি হয়, সেইদিনা আমি সাধাৰণতে নাম আমি মাতোঁ। এই বছৰ কিন্তু তেনেকুৱা নাগাৰা নাম মাতোঁ আমি, বা ঢুলীয়া মাতোঁ তেনেকুৱা। আৰু সংকীৰ্তন, যিটো আমাৰ সংস্কৃতি অসমীয়া সমাজত বিশেষকৈ গোৱালপাৰাত বেছি আছে, সংকীৰ্তনো আমি ইয়াতে পৰিৱেশন কৰোঁ। সেইবিলাক আমাৰ মাজৰ পৰা সংকীৰ্তনৰ এটা আমাৰ সদায় এটা কাৰ্যসূচী আমাৰ
ইয়াৰ লগত থাকে। গতিকে এইখিনিকে আমি এইবাৰ লৈছোঁ আৰু ৰাইজৰ সহায় সহযোগ আৰু আপোনালোকৰ সহায় সহযোগে আমি কামনা কৰোঁ। কোনোবাই যদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে ক'ত যোগাযোগ কৰিব লাগিব? অফিচত যোগাযোগ কৰিব আৰু বাহিৰত যিখিনি দিয়া আছে অস্থায়ী কাৰ্যালয় আছে আৰু ফোন নাম্বাৰ দিয়া আছে। আমাৰ যিবিলাক কি বুলি কয় এইটো কি কয় চাইনবোৰ্ড আছে কি বুলি কয় আমাৰ বেনাৰ যিবিলাক আছে তাত ফোন নাম্বাৰ দিয়া আছে, মোবাইল নাম্বাৰ দিয়া আছে। আৰু তেনেকেই বহুতেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কামৰূপীয়া নাম লোকগীতৰ কাৰণে পাৰ্টিচিপেণ্টছ আহে আৰু গোসাঁই নাম প্ৰতিযোগিতা হয়। সুন্দৰ প্ৰতিযোগিতা, বহুতবিলাক একদম 20টামান পাৰ্টি ইয়াতে আহে মহিলাৰ, আৰু তেওঁলোকক আমি উপযুক্তভাৱে আমি সম্বৰ্ধিতও কৰোঁ আৰু পুৰস্কাৰৰ ব্যৱস্থা আছে।